আজি তোমালোকক মই তোমালোকৰ পাঠ্যপুথিত থকা দ্য ৰোড নট টেকেন এই কবিতাটো তোমালোকক বুজাই দিবলৈ ওলাইছোঁ। কবিতাটো বুজোৱাৰ আগতে এবাৰ মই পঢ়ি শুনাইছোঁ, তোমালোকে ভালকৈ মন দি শুনিবা। দ্য ৰোড নট টেকেন। Two roads diverged in a yellow wood, and sorry, I could not travel both, and be one traveller, long I stood, and looked down one as far as I could, to where it bent in the undergrowth. Then took the other, just as fair, and having perhaps the better claim, because it was grassy and wanted wear, though as for that, the passing there had warned them really about the same. And both that morning equally lay, in leaves no step had trodden black. Oh, I kept the first for another day, yet knowing how way leads on to way, I doubted if I should ever come back. I shall be telling this with a sigh, somewhere ages and ages hence. Two roads diverged in a wood, and I took the one less traveled by, and that has made all the difference. কবিতাটো লিখিছে ৰবাৰ্ট ফ্ৰষ্ট। এতিয়া কবিতাটো মই লাইন বাই লাইন বুজালে অকণমান কবিতাৰ ৰসটো কম হয়, গতিকে মই য'ত লাইন বাই লাইন বুজাব পাৰি তাত লাইন বাই লাইন, আৰু নহ'লে পেৰাগ্ৰাফ ৱাইজ ষ্টেঞ্জা ৱাইজ মই বুজাই যাম, তোমালোকে মন কৰিবা। দ্য টু ৰোডছ ডাইভাৰ্ছ ইন এ য়েল্ল' উড। ডাইভাৰ্ছ মানে ভাগ হৈ গৈছে, দুটা ৰাস্তা ভাগ হৈ গৈছে ইন এ য়েল্ল' উড, এখন হালধীয়া হাবিত। হালধীয়া কিয় কৈছে? যেতিয়া গছৰ পাতবোৰ হালধীয়া হৈ থাকে, ঠিক শীতকাল অহাৰ আগে আগে গছৰ পাতবোৰ হালধীয়া হৈ সৰি যায়, ঠিক সেইখিনি সময়ৰ কথা। শীতকাল অহাৰ আগতে যেতিয়া গছৰ পাতবোৰ হালধীয়া হৈ যায় সেইখিনি সময়ৰ কথা কৈছে, সেইকাৰণে এইখন কৈছে হালধীয়া, হাবিখন হালধীয়া হৈ আছে, অৰ্থাৎ গছৰ পাতবোৰ হালধীয়া ৰং লৈছে। সেইখিনি সময়ত তেওঁ গৈ থাকোঁতে এখন জংঘলৰ মাজত ৰাস্তাটো দুটা ৰাস্তা হৈ গৈছিল। এণ্ড চৰি আই কুড নট ট্ৰেভেল বোথ। তেওঁ দুইটাতে আই কুড নট ট্ৰেভেল বোথ, মই দুইটা ৰাস্তাত একেলগে যাব নোৱাৰোঁ। কোনো মানুহেই নোৱাৰে একেলগে একে সময়তে দুটা ৰাস্তাত কেতিয়াও যাব নোৱাৰে, গতিকে তেওঁ অলপ দুখিত। এণ্ড বি ওৱান ট্ৰেভেলাৰ, আৰু এজন যাত্ৰী হিচাপে লং আই ষ্টুড, মই তাতে অলপ দেৰি থিয় হৈ আছিলোঁ। এণ্ড লুক ডাউন ওৱান, আৰু এটা ৰাস্তাৰে চাই আছিলোঁ। এজ ফৰ এজ আই কুড, যিমান দূৰলৈ দেখিব পাৰি, ৰাস্তাটো যিমান দূৰলৈ দেখা যায় সিমান দূৰলৈকে তেওঁ থিয় হৈ ৰাস্তাটো চাইছিল। To where it bent in a undergrowth, কিমান দূৰলৈ চাইছিল? To where it bent, য'ত ৰাস্তাটোৱে টাৰ্ণ লৈছে। In the undergrowth মানে ছাইডত সৰু সৰু গছ বন গজি আছে, আৰু এই গছ বনৰ তলেৰে ৰাস্তাটোৱে এনেকৈ টাৰ্ণ লৈছে। সিমানখিনিলৈকে তেওঁ দেখা পায় থিয় হৈ থকা ঠাইৰ পৰা, সিমানখিনিলৈকে তেওঁ চাইছিল। অৰ্থাৎ এই পেৰাগ্ৰাফ ষ্টেঞ্জাটোৰ অৰ্থ হ'ল তেওঁ জংঘলৰ মাজেৰে গৈ আছিলে, যেতিয়া গছৰ পাতবোৰ হালধীয়া হয় সেইটো সময়ত গৈ গৈ এঠাইত তেওঁ দেখিলে ৰাস্তাটো এনেকৈ দুভাগ হৈ গৈছে। সেই তাত থিয় হৈ প্ৰথম ৰাস্তাটোৰে চাইছে, যিমান দূৰ দেখা যায় চাইছে, য'ত ৰাস্তাটো বেণ্ড হৈ গৈছে, টাৰ্ণ এটা লৈছে, তাত বহুত সৰু সৰু ঘাঁহ বন কিবা কিবি গজি আছে, তাৰ তলেৰে ৰাস্তাটো টাৰ্ণ লৈছে, যিমানখিনি দূৰলৈ দেখা যায় সিমানখিনিলৈকে তেওঁ চাইছে। দেন টুক দ্য আদাৰ, তাৰপিছত তেওঁ নেক্সট ৰাস্তাটো লৈছে। জাষ্ট এজ ফেয়াৰ, সেইটো প্ৰায় একে ধৰণৰ। এণ্ড হেভিং পাৰহেপছ দ্য বেটাৰ ক্লেইম, যদিও একে ধৰণৰ তেওঁৰ মনত সেইটো ৰাস্তা অকণমান বেছি ভাল যেন লাগিছে। কি কাৰণে? সেইটো ৰাস্তাৰ প্ৰতি তেওঁৰ মনটো অকণমান বেছি গৈছে, ৰাস্তাটো বেটাৰ ক্লেইম গৈছে, যেন ৰাস্তাটো তেওঁক অলপ বেছিকৈ মাতিছে। বিকজ ইট ৱাজ গ্ৰেছি, তাত ঘাঁহ গজি আছিল, গ্ৰাছ মানে ঘাঁহ, তাত ঘাঁহ গজি আছিল ৰাস্তাটোত। এণ্ড ৱান্টেড ৱেৰ, এনেকুৱা লাগিছিল যে সেই ঘাঁহৰ ওপৰত কোনেও খোজ কঢ়া নাই। দো এজ ফৰ ডেট দ্য পাছিং দেৰ had warned them really about the same, যদিও এনেই চালে লাগে যে তাত
প্ৰায় সমান দুইটা ৰাস্তাত প্ৰায় সমান মানুহে অহা যোৱা কৰিছে সাধাৰণভাৱে চালে দুইটা ৰাস্তাতে ঘাঁহ চাহ গজি আছে ইমান মানুহ অহা যোৱা কৰা নাই কিন্তু যদি ভালকৈ চোৱা যায় তে লাগিছে যে সেকেন্ড ৰাস্তাটোত ঘাঁহ বেছিকৈ গজি আছে আৰু সেইটো যেন বেছি মানুহে ব্যৱহাৰ কৰা নাই গতিকে তেওঁৰ মনত সেই ৰাস্তাটো যেন সেই ৰাস্তাটোৱে তেওঁক বেছিকৈ মাতিছে তেওঁৰ তেনেকুৱা এটা অনুভৱ হৈছে এণ্ড both that morning equally lay আৰু সেইদিনাখন ৰাতিপুৱা দুইটা ৰাস্তা প্ৰায় একেধৰণৰে দেখা গৈছিল একেধৰণে ঘাঁহ পাত গছৰ পাত চাত পৰি আছিল in leaves no step had trodden black পাতবিলাকত কোনেও খোজকাঢ়ি ক'লা কৰি থোৱা নাছিল যেনেকৈ মানুহক খোজ পৰিলে গছৰ পাতত সৰা পাতৰ ওপৰত বা ঘাঁহৰ ওপৰত ক'লা ক'লা হৈ যায় হেৰি হৈ যায় গতিকে তেনেকুৱা একো হোৱা নাছিল গছৰ পাতবোৰ ক'লা হৈ থকা নাছিল মানুহৰ খোজ পৰি দুইটা ৰাস্তা প্ৰায় একেই দেখা গৈছিল Oh, I kept the first for another day. যেতিয়া ৰাস্তা দুইটা হৈ গ'ল দুইটা ৰাস্তাৰ একেলগে মানুহজন যাব নোৱাৰে গতিকে পছন্দ কৰিবই লাগিব কোনটোলৈ যাব তেওঁ সিদ্ধান্ত ল'ব লাগিব গতিকে তেওঁ সিদ্ধান্ত ল'লে যে প্ৰথম ৰাস্তাটো তেওঁ কেতিয়াবা পিছত আহিব তো সেকেন্ড ৰাস্তাটোৰে যাব Oh, I kept the first for another day. প্ৰথম ৰাস্তাটো মই বেলেগ এদিনলৈ থলোঁ বেলেগ এদিন আহিলে যাম Yet knowing how way leads on to way যদিও মই জানো যে ৰাস্তাৰ পৰা ৰাস্তা ওলাই যেনে এটা ৰাস্তা গৈ থাকিলে তাৰ পৰা আকৌ দুটা ৰাস্তা ওলাব তাৰ পৰা আকৌ দুটা ওলাব এইফালেও এনেকৈ ওলাই যাব ইটোৰ পৰা সিটো সিটোৰ পৰা সিটো ৰাস্তা গৈ গৈ বহুত ক'ৰবাত গুচি যায় গতিকে তেওঁ ভাবিছে যে যদিও মই জানো ৰাস্তাৰ পৰা ৰাস্তা ওলাই ওলাই গৈ থাকিব গতিকে আই ডাউটেড মই মোৰ সন্দেহ আছে ইফ আই শুড এভাৰ কাম বেক যে মই কেতিয়াবা ইয়ালৈ ঘূৰি আহিম বুলি মোৰ সন্দেহ আছে যদিও জানো ৰাস্তাৰ পৰা ৰাস্তা ওলাই ৰাস্তাই ৰাস্তালৈ লৈ গৈ থাকে গতিকে মোৰ সন্দেহ আছে যে মই আকৌ ইফালে আহিম তথাপিও তেওঁ প্ৰথম ৰাস্তাটো পিছত যাম বুলি সেকেন্ড ৰাস্তাটোৰে আগবাঢ়িলে I shall be telling this with a sigh sigh মানে দীঘলকৈ যেতিয়া উশাহ এৰে কেতিয়াবা খুব দুখতো মানুহে হুমুনিয়া বুলি কওঁ আমি অসমীয়াত দুখতো হুমুনিয়া এৰে কেতিয়াবা আনন্দতো মানুহে এনেকৈ হুমুনিয়া পেলায় I shall be telling this with a sigh মই হয়তো এটা হুমুনিয়াকাৰী ক'ম somewhere ages and ages hence মানে ইয়াৰ বহুদিন পিছত somewhere ক'ৰবাত হয়তো মই এটা দীঘলীয়া হুমুনিয়াকাৰী ক'ম two roads diverged in a wood দুটা ৰাস্তা এখন জংঘলত ভাগ হৈ গৈছিল and আৰু মই I took the one less traveled by আৰু মই সেইটো ৰাস্তা লৈছিলোঁ যিটো মানুহে কমকৈ ট্ৰেভেল কৰিছে কম মানুহ গৈছে সেইটো ৰাস্তাই মই লৈছিলোঁ and that has made all the difference আৰু সেইটোৱেই সম্পূৰ্ণ গোটেই পাৰ্থক্যখিনি আনিছিল দুই ধৰণৰ পাৰ্থক্য আনিব পাৰে হয়তো সেইটো ৰাস্তাৰে যোৱাৰ কাৰণে তেওঁৰ বেয়াও হ'ব পাৰে আৰু ভালো হ'ব পাৰে বেয়া হোৱা কাৰণ বেয়া যদি হয় তেওঁ হয়তো এইটো দুখৰ হুমুনিয়াকাৰী ক'ব যে মই সেইটো ৰাস্তা লৈছিলোঁ সেইকাৰণে বেয়া হ'ল এনেকুৱা হ'ল সেনেকুৱা হ'ল আৰু যদি ভাল হয় তেতিয়াহ'লে ক'ব মই সেইটো ৰাস্তা কৰিছিলোঁ তেওঁ ফূৰ্তিতে হুমুনিয়া পেলাই দীঘলকৈ উশাহ লৈ পেলাই ক'ব যে মই সেইটো ৰাস্তা লৈছিলোঁ সেইকাৰণে মোৰ ভাল হ'ল অন্যতকৈ বেলেগ হ'ল চ' ইট অল মেক্স দ্য ডিফাৰেঞ্চ যদিও কবিতাটো দেখাত এটা জংঘলৰ মাজত এটা যোৱা কাহিনী ইয়াৰ ভিতৰত কিন্তু এইটো জীৱনৰ বহুত কথা আছে আমি সবেই জীৱনত বিভিন্ন সময়ত ডিচিশ্যন ল'বলগীয়া হয় কোনটো কৰিম এইটো কৰিম নে সেইটো কৰিম এইটো পঢ়িম নে সেইটো পঢ়িম এইটো ল'ম নে সেইটো ল'ম এফালে যাম নে সেইফালে যাম চ' বিভিন্ন সময়ত আমি সিদ্ধান্তবোৰ ল'বলগীয়া হয় আৰু এই সিদ্ধান্তৰ ওপৰতেই নিৰ্ভৰ কৰে আমাৰ ভৱিষ্যতটো কি হ'ব কবিতাটোত কবিয়ে জংঘলৰ মাজৰ এটা ৰাস্তা দুটা ৰাস্তাৰ কথা কৈ জীৱনৰ এনেকুৱা ধৰণৰ কথাই কৈছে আমি যদি সঠিক সিদ্ধান্ত লওঁ আমাৰ জীৱনটো ভাল হ'ব আৰু যদি আমি সময়ত যেতিয়া সিদ্ধান্ত লোৱাৰ সময় হয় তেতিয়া যদি আমি সঠিক সিদ্ধান্ত নলওঁ ভুল সিদ্ধান্ত লওঁ তেতিয়া হয়তো আমাৰ জীৱনটো ভুল দিশে আগুৱাব কবিতাটোৰ
মূল কথাটো এইটোৱেই।